Good morning, student. আজি তোমালোকক মই এটা নতুন চেপ্টাৰ শিকাম আৰু চেপ্টাৰটোৰ নাম হৈছে ত্ৰিকোণমিতি। তো ত্ৰিকোণমিতি তোমাৰ কি হয় বেসিক কনসেপ্ট তোমালোকক অলৰেডি মই দিছোঁ। তো আজি বেসিক কনসেপ্টখিনি ভালদৰে লোৱা। কেনেকুৱা হ'ব চোৱা ত্ৰিকোণমিতি চেপ্টাৰ 8 এইটো হ'ল চেপ্টাৰ 8 ত্রিকোণমিতি। ত্রিকোণমিতি আমি বহুত বেসিক্যালি ইউজ কৰোঁ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় সমকোণী ত্ৰিভুজ বুলি ক'লে কি হয় যে যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় তাকে সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। সো যি ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী বা মাপ 90 ডিগ্ৰী এইটো বলে সমকোণ এটা তোমাৰ কি হয় ত্ৰিভুজ যেটো এইটো ত্ৰিভুজৰ কি থাকে তিনিটা বাহু থাকে হা আৰু এই ত্ৰিভুজটোৰ নাম আমি দিছো এ বি সি। এই ত্ৰিভুজটোৰ নাম দিছো আমি কি দিছো এ বি সি বুলি দিছো হয় না। ইয়াৰে বি কোণটো কি হয় সমকোণ অৰ্থাৎ বি কোণৰ মাপ 90 ডিগ্ৰী। বাকি দুটা হ'ব সূক্ষ্ম কোণ কাৰণ কিয় ত্ৰিভুজ এটা তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী। যদি এটা কোণ 90 ডিগ্ৰী হয় বাকি দুটা অবিয়াসলি 90 ডিগ্ৰী কৰি সৰু হ'বই লাগিব যেহেতু তিনিটা কোণৰ সমষ্টি তোমাৰ কি হয় 180 ডিগ্ৰী। সো আৰু এটা বস্তু কি হয় সমকোণী ত্ৰিভুজৰ সমকোণৰ যেটো সন্মুখৰ বাহু সমকোণী ত্ৰিভুজৰ সমকোণৰ সন্মুখৰ বাহুটোক কি বুলি কওঁ আমি অতিভুজ বুলি কওঁ অতিভুজ। সো এইটো হ'ব তোমাৰ অতিভুজ অতিভুজ আৰু ইংৰাজীত কোৱা হয় হাইপোটেনাস আৰু এইটো ভূমি সমান্তৰালকৈ আছে সেইভাবে এইটো বাহু হৈছে ভূমি ইংৰাজীত বেছ বুলি কওঁ আমি বেছ। আৰু এইটো তোমাৰ কি হয় উলম্বভাৱে আছে সেইকাৰণে তোমাৰ কি হয় এইটো হ'ল লম্ব ইংৰাজীত কোৱা হয় পাৰপেন্ডিকুলাৰ হ'ল। এই তিনিটা বাহুৰ যিটো অনুপাত আমি কি কৰিব পাৰো এইটো বাই এইটো হয়নে বা এইটো বাই এইটো মানে কি হয় আমি ছয় ধৰণে এই বাহুকেইটাৰ অনুপাতটো কি কৰিব পাৰো প্ৰকাশ কৰিব পাৰো। আৰু এই যে অনুপাত কেইটাৰ প্ৰকাশ কৰো সেই অনুপাত কেইটা হৈছে ত্ৰিকোণমিতিক অনুপাত। সমকোণী ত্ৰিভুজৰ বাহু তিনিটা আমি কি কৰিব পাৰো বাহু তিনিটাৰ অনুপাতটো আমি 6 এৱে মানে 6 ধৰণে প্ৰকাশ কৰিব পাৰো আৰু প্ৰতিটোকে কি বুলি কোৱা হয় ত্ৰিকোণমিতি বুলি কোৱা হয় বা এইটোকে ত্ৰিকোণানুপাত মানে ত্ৰিকোণমিতি বুলি কোৱা হয়। কি টাইম কিবা আহিছে এতিয়া তোমালোকে চোৱা ৰেচিঅ' কেইটা কি যে আমি 6 প্ৰকাৰৰ ৰেচিঅ' পাওঁ মানে 6 ধৰণে আমি প্ৰকাশ কৰিব পাৰো অনুপাত কেইটা। সাপোজ তোমাৰ কি হয় ৰেচিঅ' কেইটা এই অনুপাত কেইটা কি কয় এটা হ'ল p/h মানে তোমাৰ কি হয় লম্ব বাই অতিভুজ বা ইয়াৰ ভাইচ ভাৰ্চা ইয়াৰ অপজিটটো হ'ব পাৰে তোমাৰ কি হ'ব h/p অতিভুজ বাই লম্ব। গতিকে তোমাৰ চোৱা যে লম্ব বাই অতিভুজ বা অতিভুজ বাই লম্ব যদি এইটা অনুপাত আমি কোণানুপাত হিচাপে ইউজ কৰো ত্ৰিকোণমিতিক কোণানুপাত হিচাপে ইউজ কৰো তেতিয়াহ'লে এইটো কাৰণে আমি কি পাম sin থিটা পাম ইয়াত আমি এটা বস্তু আকৌ মন কৰিবা যে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ভূমি আমি কি লৈছো BC হয়নে আৰু BC যদি ভূমি লওঁ তেতিয়াহ'লে থিটাটো মই ইয়াতে দিছো এইটো থিটা দে গ্ৰীক ৱৰ্ড থিটা এইটো থিটা বুলি আৰু এইটো হৈছে গ্ৰীক লেটাৰ হৈছে। সো তোমাৰ ইয়াত থিটাটো আৰু থিটাটো সূক্ষ্ম কোণ হ'ব আৰু ই যিটো বাহুৰ লগত অতিভুজে যিটো বাহুৰ লগত আমাৰ প্ৰদত্ত কোণটো কৰিব বা উৎপন্ন কৰিব সেই বাহুটোক কি বুলি কওঁ আমি ভূমি বুলি কওঁ। তাৰ সমকোণৰ সন্মুখৰ বাহুটো অতিভুজ সেইটো সদায় হৈ থাকিব সেইটো চেঞ্জ নহয়। তুমি যেনেকৈ ত্ৰিভুজটো নাথাকিও সমকোণৰ সন্মুখৰ বাহুটো তোমাৰ কি হয় লাৰ্জেষ্ট সাইড আৰু এইটো হ'ব তোমাৰ অতিভুজ
বাকী তোমাৰ বাকী দুটা সাইড তোমাৰ চেঞ্জ হ'ব কেতিয়াবা এইটো ভূমি হ'ব কেতিয়াবা এইটো ভূমি হ'ব পাৰে যদি এইটো ভূমি হয় তেতিয়াহ'লে এইটো পাৰপেণ্ডিকুলাৰ হ'ব আৰু এইটো যদি পাৰপেণ্ডিকুলাৰ হয় তেতিয়া এইটো ভূমি হ'ব সেইটো সো যদি মই থিটাটো 8 লওঁ 8 ললে যদি এইটো থিটা লওঁ তেতিয়াহ'লে এইটো তোমাৰ কি হ'ব ভূমি হ'ব বুজি পাইছানে তাৰ মানে কি হয় এটা বস্তু মাইন্ড কৰিবা যে কোনটো বাহুৰ লগত অতিভুজে আমাৰ প্ৰদত্ত কোণটো উৎপন্ন কৰিছে সেই বাহুটোৰ ওপৰত বেছ কৰি হ'ব তোমাৰ কি সেইটো ভূমি বুলি ল'ম বাকিটো পাৰপেণ্ডিকুলাৰ হ'ব যেহেতু আমি কি কৰিছো থিটাটো ইয়াত লৈছো সি কোণত থিটাটো লৈছো সো sin থিটা ইকুৱেল কি হৈছে p/h তাৰ মানে কি হয় p/h দ্যাট ইজ লম্ব বাই অতিভুজ সেই যেটো বাহুৰ অনুপাত সেইটো কি ত্ৰিকোণমিতিক অনুপাত দি কৰিম sin থিটা বুজি পাইছানে আৰু ইয়াৰ অপোজিটটো হ'ব তোমাৰ কি হয় cosec থিটা cosec থিটা COSEC cosec থিটা বুজি এইটো শর্ট ফর্ম তো cosec থিটা আৰু এটা বস্তু তুমি লব চাবা যে sin থিটা বুলি যে মই লিখিলো sin থিটা লিখাৰ লগে তোমাৰ কি হয় যদি তুমি কোৱা sin into থিটা থিটা এইটো কিন্তু নহয় যে sin into থিটা নহয় sin থিটা মানে তোমাৰ কি হয় যে এই কোণটো কোণানুপাতে ৰিপ্ৰেজেন্ট কৰিছে এই কোণটো যেটো মানে ইনক্লাইনেশনত ভাগি আছে সেইটোহে ৰিপ্ৰেজেন্ট কৰিছে বুজি পাইছে নে হেল্ল সো তোমাৰ কি হয় sin থিটা বনা যদি তোমাৰ এনেকে হয় b/h তো b/h যদি হয় তেতিয়া হলে তোমাৰ কি হ'ব ভূমি হৰণ অতিভুজ বা ভূমি বাই অতিভুজ হয়নে যদি ভূমিৰ লগত অনুপাত হয় তেতিয়া হলে তোমাৰ কি হ'ব এইটো cos থিটা বুজি পাইছানে আৰু ইয়াৰ অপোজিটটো হ'ব তোমাৰ h/b এইটো ইকুৱেল হ'ব sec থিটা হল আৰু তোমাৰ কি হয় যদি p আৰু b ৰ অনুপাত হয় p/b যদি হয় তেতিয়া হলে তোমাৰ কি হ'ব এইটো tan থিটা আৰু ইয়াৰ অপোজিটটো হ'ব cot থিটা মানে কি b/p বুজি পালানে এইটা আছে তোমাৰ কি ত্ৰিকোণমিতিৰ অনুপাত আৰু এই ছটা অনুপাত যদি তোমালোক মনত ৰাখা তেতিয়াহলে অনায়াসে পাৰিবা এটা এই ছটা অনুপাতৰ মিনিমাম তিনিটা তোমালোক মনত ৰাখা ট্ৰিক্সটো দিছো মই দুটা মানে সেন্টেন্স আছে এটা অকমান জকিং টাইপৰ আৰু এটা তোমাৰ অকমান ষ্টেণ্ডাৰ্ড দুটা মনত ৰাখা যিটো ইজি লাগে সেইটোৱে কৰিবা মই দিছো চাবা যে এটা সেন্টেন্স আছে এই সেন্টেন্সটো হৈছে তোমাৰ some people have curly brown hair turn permanently black এই বাক্যটো তোমাৰ কি মনত ৰাখিলে অনায়াসে ত্ৰিকোণমিতিক অনুপাত কেইটা মনত ৰাখিব পাৰিবা ইয়াত তোমাৰ কি যদি s ৰিপ্ৰেজেন্ট sin s টো যদি sin c for cos and p for tan হয় আৰু p b h পাৰপেন্ডিকুলাৰ হাইপোটেনাস আৰু কি হয় বেস ৰিপ্ৰেজেন্ট কৰে তেতিয়া হলে তোমাৰ কি হ'ব sin থিটা ইকুৱেল p/h ইয়াৰে p আছে ইয়াৰে h আছে হয় না তো এইটো আমি কি পাও যে sin থিটা ইকুৱেল p/h এইটো আমি কি পাম cos থিটা ইকুৱেল b/h so cos থিটা ইকুৱেল b/h আকৌ তোমাৰ কি tan থিটা ইকুৱেল কি হ'ব tan থিটা ইকুৱেল p/b so p for perpendicular b for base ইয়াৰ ফার্স্ট লেটার প্রত্যেকটা ফার্স্ট লেটার আমি লৈ লৈছো বুজি পাইছা নে আকৌ যদি এইটো সেন্টেন্স তোমালোক তাৰ কোৱা তেতিয়া হলে তোমালোকে কি লিখিব লাগিব অন্য এটা সেন্টেন্স লিখিব মনত ৰাখিবা অকমান জকিং টাইপৰ যে এজন লৰাই হা এজন লৰাই বাপেকক সুধিছে যে কি বুলি সুধিছে পাপা বিধি পিওগে হা সো তোমাৰ কি হয় সাপোজ এইটো sin এইটো cos আৰু এইটো tan হয় না সো ইয়াত তোমাৰ কি আছে যে পাপা বিধি পিওগে
पापा बीडी पियोगे और लड़ाई देते तुम्हारे के पापा के क्या होची हाँ हाँ बेटा बुझी पाइছে নে তো हाँ हाँ बेटा তার মানে এটা সব sin থিটা মানে কি ইয়ারে ফার্স্ট লেটার পি আছে ইয়ারে ফার্স্ট লেটার এইচ আছে সো sin থিটা মানে কি লিখো এইটো লও আমি sin থিটা ইকুয়াল p বাই h cos থিটা ইকুয়াল কি লিখো আমি b বাই h আর tan থিটা ইকুয়াল আমি কি লিখো পারো p বাই b বুঝি পাইছে নে এইটা এটা সোয়া যদি সাইনৰ অপজিটটো কি হ'ব যদি এই তিনিটা ৰেশিও মনত ৰাখা তেতিয়া সাইনৰ অপজিটটো হৈছে তোমাৰ কি কোসেক কোসেক থিটা ইকুয়াল কি হ'ব h বাই p এইটোৰ অপজিট হ'ব sec sec থিটা ইকুয়াল তোমাৰ কি হ'ব h বাই b আৰু tan থিটা ইকুয়াল tan ৰ অপজিট হ'ব cot cot থিটা ইকুয়াল কি হ'ব তোমাৰ b বাই p গৰে তোমাৰ কি হয় প্ৰত্যেক ক্ষেত্ৰতে তুমি যদি চোৱা এইটো হল সমকোণী ত্ৰিভুজটো আছিল সমকোণীটো এইটো h এইটো হল আমি থিটাটো ইয়াতে লৈছো সো এইটো b হ'ব a b c সমকোণী ত্ৰিভুজ তো bc টো বেস হ'ব আৰু এইটো হ'ব তোমাৰ কি p গৰে এই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে আমি কি কৰিছো এই বাহুকেইটাৰ অনুপাতটো আমি কি বেলেগ বেলেগ নামেৰে লৈ লৈছো হয় ন আৰু এইখিনি হৈছে মেইন কথা কিন্তু তোমালোকে যদি ত্ৰিকোণমিতি জানিব লাগে তেতিয়াহ'লে এই ছটা ৰেশিও মাস্ট বি এই ছটা ৰেশিও যদি জানা বাকিখিনি তোমালোকে অনায়াসে ইজিলি বুঝছ না বুঝি কষ্ট নোহোৱাকৈ মনত থাকি যাব মই ত্ৰিকবিলাক দিছো এইখিনি বস্তু লিখি লোৱাচোন এইবাৰ চোৱা যে ত্ৰিকোণমিতি ৰেশিও এটা আমি পাই গ'লো কি আৰু চোৱা sin থিটা ইকুয়াল p বাই h तो sin ৰ অপজিট আছিল cosec থিটা ইকুয়াল h বাই p তো cos থিটা ইকুয়াল কি পাইছিলো আমি b বাই h তো ইয়াৰ অপজিট হৈছে sec থিটা ইকুয়াল কি পাইছিলো আমি h বাই b আৰু tan থিটা ইকুয়াল কি পাইছো tan থিটা ইকুয়াল p বাই b তো ইয়াৰ অপজিট হ'ব তোমাৰ cos থিটা তো cos থিটা ইকুয়াল কি হ'ব b বাই p গতিকে এই ৰেশিও কেইটা আমি অলৰেডি পাই গৈছোঁ হয়নে সো ৰেশিও কেইটা যেহেতু পাই গ'লোঁ তো আমাৰ কি কৰিব লাগিব নেক্সট ইয়াৰ ৰিলেশ্যন কেনেকৈ চাব সো sin থিটা ইনটু cosec থিটা ইকুয়াল আমি কি লিখিব পাৰো sin থিটা মানে হৈছে p বাই h আৰু cosec থিটা মানে হৈছে h বাই p তো এইটো কাটা কাটি গ'লে তোমাৰ ইকুয়াল কি হ'ব 1 that is therefore sin theta into cosec theta equal 1 হয়নে sin theta into cosec theta is equal 1 and sin theta equal কি হ'ব 1 by cosec theta আৰু cosec theta equal কি হ'ব 1 by sin theta হ'ল এই ছটা ৰেশিও আমি যদি জানো তেতিয়াহ'লে ইহঁতৰ মাজত ৰিলেশ্যন আৰু কেনেকুৱা ধৰণৰ ফৰ্মুলাবিলাক ডিৰাইভ কৰিব পাৰি গোটেইখিনি বস্তু আমাৰ আয়ত্ত কৰিবলৈ সহজ হ'ব এইখিনি বুজিব না ঠিক তেনেদৰে বাকীকেইটাৰ ক্ষেত্ৰত আমাৰ কি হ'ব চ' cos থিটা ইনটু sec থিটা কৈছোঁ তো cos থিটা ইনটু sec থিটা ইকুৱেল b বাই h ইনটু h বাই b যেহেতু cos থিটা ইকুয়াল b বাই h so sec থিটা ইকুয়াল কি হ'ব h বাই b so তোমাক কি হ'ব এইটো যদি আমি প্ৰথমতে কৰি লওঁ তেতিয়া ইকুয়াল 1 হ'ব therefore cos থিটা into sec থিটা equal 1 और cos थीटा equal 1 by sec थीटा है ना और sec थीटा is equal 1 by cos थीटा और এই তিনটা ফর্মুলা আমি পাই গলো এই তিনটা ফর্মুলা পাই গলো है ना नेक्स्ट আমি কি লিখিম এই বস্তু সো tan थीटा और cos थीटा নজরে লিখছো সো tan थीटा into cot theta equal কি হবে tan theta মানে হইছে p by b into b by p cot theta মানে হইছে b by p so your intersection তোমার কি হবে
1, that is tan theta into cot theta equal 1, or tan theta equal 1 by cot theta, and cot theta is equal to 1 by tan theta. মানে এই রেশিও কিটা তোমালোকে অলরেডি পাই গলা, গতিকে আৰু এই ৰেশিও কিটাৰ পৰা আমি কি কৰিব পাৰোঁ, ইহঁতৰ মাজৰ সম্পৰ্কটো উলিয়াব পাৰোঁ। এই হ'ল মানে জানিবলগীয়া ফৰ্মুলা এইকেইটা। গতিকে কেতিয়াবা কেতিয়াবা পাৰিব যে tan থিটা ইকুৱেল আমি 1 বাই cot থিটাও লিখিব পাৰোঁ, যেতিয়া আমাৰ প্ৰয়োজন হয় তেনেকৈ আমি লিখি যাম, হয় নে নহয়? এতিয়া তোমাৰ কথা হৈছে কি, যে এইটো দুটা ইণ্ডিপেণ্ডেণ্ট নহয়। tan থিটা মানে আমি কি লিখিব পাৰোঁ, p বাই b, tan থিটা মানে আমি sin থিটা বাই cos থিটাও লিখিব পাৰোঁ। কেনেকৈ পাৰোঁ চোৱা, যে tan থিটা ইকুৱেল p বাই b, যদি tan থিটা ইকুৱেল p বাই b দুয়োটাকে p আৰু b দুয়োটাকে h ৰে ডিভাইড কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব তোমাৰ p বাই h ইকুৱেল b বাই h, হয়নে? তো উভয়কে লিখক, উভয়কে h ৰে হৰণ কৰি পাওঁ, হৰণ কৰি, হা, dividing both numerator and denominator by h. So তোমাৰ p by h মানে কি আছে, sin theta, হয়নে? p by h equal sin theta, তো b by h মানে হৈছে cos theta, therefore tan theta is equal sin theta by cos theta, হয়নে? এই ৰিলেশ্যনটো আমি পাই যাওঁ। ঠিক তেনেদৰে তোমাৰ কি হ'ব, নেক্সট তোমাৰ এইবাৰ আহিব cot theta। সো এইটো আমি ডাইৰেক্ট ডিৰাইভ কৰিব পাৰোঁ, কিন্তু তোমালোকক দেখুৱাই দিছোঁ চাবা, যে cot theta ইকুৱেল কি আছে, b বাই p, ইয়াত তুমি both dividing both side, both numerator and denominator by h. So b by h, p by h divide কৰি দিওঁ, তো b by h মানে হৈছে তোমাৰ কি cos theta, আৰু p by h মানে হৈছে তোমাৰ sin theta, হয়নে? Therefore cot theta is equal cos theta by sin theta, হয়নে? গতিকে এইখিনি বস্তু আমি পাওঁ। আৰু কেতিয়াবা কেতিয়াবা আমি কি কৰিব লাগিব, tan theta ইকুৱেল sin theta বাই cos thetaও লাগিব পাৰে, বা cot theta ইকুৱেল cos theta বাই sin thetaও লাগিব পাৰে। গতিকে এইখিনি বস্তু আমি জানিব লাগিব। আৰু এইখিনি কেনেকৈ জানিছোঁ, সেই ছটা ৰেচিঅ'য়ে আমি ইউজ কৰি আছোঁ। গোটেইখিনি বস্তুৰ ক্ষেত্ৰতে তোমাৰ কি সেই ছটা ৰেচিঅ'য়ে আমি প্ৰপাৰলি ইউজ কৰি আছোঁ, বেলেগ একো কৰা নাই। আৰু সেই ছটা ৰেচিঅ' অনুপাতটো তোমাৰ এই অনুপাতকেইটা যদি জানা, তেতিয়াহ'লে অনায়াসে ইজিলি তোমাৰ কি হয় সেইখিনি বস্তু আয়ত্তৰ ভিতৰত আহিব। অ'কে, ঠিক।